আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতুহ। আজি আমি এই ভিডিঅ'খনত আসৰৰ নামাজৰ নিয়মসমূহ আলোচনা কৰিম। আসৰৰ নামাজ মুঠ হৈছে 8 ৰিকাত আৰু ইয়াৰে 4 ৰিকাত হৈছে সুন্নতে জায়দা নামাজ নাইবা সুন্নতে গায়ৰ মুআক্কাদা আৰু আছে 4 ৰিকাত ফৰজ নামাজ। এতিয়া দেখা সুন্নতে যেটো গায়ৰ মুআক্কাদা আছে এটো পঢ়িলে সওয়াব নপঢ়িলে কোনো গুনাহ নাই। এতিয়া যদি এই সুন্নত নামাজটো পঢ়া তেনেহলে আৰবিকত যদি নিয়ত কৰা তেনেহলে এনেকৈ নিয়ত কৰিবা যে নামাইতু আন উছল্লি লিল্লাহি তাআলা আৰবা'a রাকাআতি সালাতিল আসরি সুন্নাতু রাসূলুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কা'বাতি শরীফাতি আল্লাহু আকবার। আকবার কৈ আছো যে নামাইতু আন উছল্লি লিল্লাহি তাআলা আরবা'a রাকাআতি সালাতিল আসরি সুন্নাতু রাসূলুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কা'বাতি শরীফাতি আল্লাহু আকবার। এতিয়া দেখা আসৰ 4 ৰিকাত ফৰজৰ নিয়ত। এটো কেনেকৈ কবা আৰবিকত ক'লে যে নামাইতু আন উছল্লি লিল্লাহি তাআলা আরবা'a রাকাআতিস সালাতিল আসরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কা'বাতি শরীফাতি আল্লাহু আকবার। আকবার কৈ আছো নামাইতু আন উছল্লি লিল্লাহি তাআলা আরবা'a রাকাআতিস সালাতিল আসরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কা'বাতি শরীফাতি আল্লাহু আকবার। আৰু এটা কথা মই পাহৰি কৈছো, সো এই ভিডিঅ'টো কৈ দি আছো মানে ফৰজ নামাজটো আমালোকে হয়তো ইমামৰ পাছতো পঢ়িব পাৰো। সো ইমামৰ পাছত পঢ়িলে এনেকৈ নিয়ত কৰিব লাগিব যে নামাইতু আন উছল্লি লিল্লাহি তাআলা আরবা'a রাকাআতিস সালাতিল আসরি ফরদুল্লাহি তাআলা ইqtadaitu বিহাজাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কা'বাতি শরীফাতি আল্লাহু আকবার। এনেকৈ ইমামৰ পাছত নিয়ত কৰিব পাৰিবা। কিন্তু আৰু এটা কথা ভালকৈ মনোযোগেৰে শুনা, মই প্ৰত্যেক ভিডিঅ'তে কৈ দিছিলো যে যেতিয়া মানুহৰ নামাজৰ কাৰণে হাজু হয় মনৰ ভিতৰতে নিয়ত হৈ যায়। এনেকৈ নিয়ত কৰিব নালাগে যে আৰবিকত অসমীয়াত এনেকৈ নিয়ত কৰিব নালাগে, মানে মানুহৰ মনৰ ভিতৰতেই নিয়ত হৈ যায়, ঠিক আছে। তথাপি মই কৈ দিছো মানে নিয়ত জানিব বিচাৰে, মানে নিয়তটো কি হয় জানিব বিচাৰে, সেইকাৰণে মই কৈ দিছো। কিন্তু এইটো কথা ভালকৈ মনত ৰাখিবা যে মানুহ যেতিয়া নামাজৰ কাৰণে প্ৰস্তুত হয় মনৰ ভিতৰতে নিয়ত হৈ যায়, এনেকৈ ক'ব নালাগে। কিন্তু এইটো জানিব লাগিব যে মই কি নামাজ পঢ়ি আছো, ঠিক আছে। এইটো জানিলে ভাল যে মই জহৰৰ নামাজ পঢ়ি আছো নে আসৰৰ নামাজ পঢ়ি আছো নে মাগৰিবৰ নামাজ পঢ়ি আছো নে ইশাৰৰ নামাজ পঢ়ি আছো। যদি এইটোৱে নাজানা তেনেহ'লে কেনেকৈ হ'ব, সেইটোতো জানিব লাগিব। সেইকাৰণে সকলোৱে ভালকৈ নামাজ পঢ়িবা আৰু জানিবা, নিয়তবিলাক নকৰিলে হ'ব। এতিয়ালৈকে যিজনে নামাজ আৰম্ভ কৰা নাই, নামাজ পঢ়া আৰম্ভ কৰা নাই, তোমালোকে নামাজ পঢ়া আৰম্ভ কৰি দিয়া। তোমালোকে আপোনা আপুনি বুজি পাবা যে কোনটো নামাজক কি কয়, কোনবিলাক সুন্নত হয়, কোনবিলাক ফৰজ হয় আৰু কোনটো নামাজক কি নামাজ কয়, জহৰ কোনটো, আসৰ কোনটো, মাগৰিব কোনটো, ইশাৰ কোনটো, এই সকলোবিলাক বুজি পাবা। আৰু ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনখনত